আজি ৰাতিপুৱা ভাগত মই মাছ ল'ব গৈ অকণমান ঠগন খোৱা নিচিনা হ'ল। বহুত দিনৰ মূৰত বন্ধত পাই বোলো আজি অকণ ভালকৈ মাছ অকণ লওঁ বুলি গ'লোঁ বজাৰতে, কিন্তু ডাঙৰ মাছ এডোখৰ আধা কৰিম বুলি কৈ বেছিকৈহে পৰিলে ভাগটো। আৰু উপায়ো নাই, এতিয়া জোখ মাখ কৰি যেতিয়া লোৱা হ'ল আৰু কমকৈ দিম বুলি কোৱাৰ পিছতো এতিয়াতো উপায় নাইকিয়া হ'ল। মানুহৰ সংখ্যা মানে ঘৰত কম কাৰণে এতিয়া বেছিকৈ লৈও বিপদত পৰা নিচিনাই হ'ল, উপায় নাই ল'লোঁ আৰু তাৰপিছতে এতিয়া শাক পাচলি ল'ব গ'লোঁ। যিহেতু ভাবিছোঁ মাছ আহিছে যেতিয়া অকণমান জিকা অকণমানকৈ লওঁ। ঘৰত আন শাক পাচলি আছিলে, গতিকে মই জিকা লৈছোঁ আৰু বেঙেনা অলপ ল'লোঁ। তাৰ লগতে গাজৰ লৈছোঁ। গাজৰটো বিশেষটো এতিয়া সময়ত বহুত কম সস্তাত পালোঁ, আৰু এটা লাও লৈছোঁ। গতিকে এই সকলোখিনি বস্তু লৈ কেনে আহিলোঁ ঘৰলৈ, কাৰণ গাজৰটো এতিয়া কমত পোৱাৰ কাৰণে লৈছোঁ, আৰু শাক পাচলিৰ কাৰণে গাজৰটো বিশেষকৈ বহুত ভাল। আৰু আহি ঘৰত এনেকৈ মাছটো অলপ ফ্ৰাই কৰি বনালোঁ। বৰ বিশেষকৈ ভিডিঅ' লোৱা নহ'ল, কাৰণ সময় যিহেতু নাপালোঁ, আৰু এনেকৈ মাছ আৰু লাওৰ সৈতে মানে বনালোঁ। আৰু এনেকৈ দিনটো পাৰ হৈ আকৌ সন্ধিয়া ভাগত অকণ খোজকাঢ়িব ওলাইছোঁ। যিহেতু দিনটো এনেকৈ ঘৰতে থকা হয়, গতিকে ইভিনিং ৱাক কৰিব এনেকৈ ওলাই যাওঁ, আৰু এনেকৈ ওলাই আজি দিনটো পাৰ কৰিলোঁ। আৰু আশা ৰাখিলোঁ চাগে নিশ্চয় আপোনালোকৰো চাগে আজি দিনটো ভালে ভালে গ'ল। মোৰো এনেকৈ সন্ধিয়া সময়ত খোজকাঢ়িবলৈ ওলাই আহোঁ, আৰু এনেকৈ মোৰ সৰু সুৰাকৈ আজি দিনটো বন্ধ দিনটো পাৰ হৈ গ'ল।